হয় বানৰ মহাপ্ৰলয়ত এতিয়া সমগ্ৰ শিৱসাগৰ জিলাখন প্লাবিত হৈ আছে আৰু এইখিনি সময়ত আমি উপস্থিত আছোঁ ডিমু বিধানসভা সমষ্টিৰ বেতবাৰীৰ চেতিয়া কৈৱৰ্ত গাঁৱত আৰু ক'ব লাগিব যে শিৱসাগৰ চৰাইদেউ জিলাত যি বানৰ মহাপ্ৰলয়ৰ সূচনা হ'ল এই প্ৰলয়ত ক্ষতিসাধন হৈছে বৃহত্তৰ বেতবাৰী অঞ্চলটো আৰু বেতবাৰী অঞ্চলৰ এতিয়া কৈৱৰ্ত গাঁৱত এইখিনি সময়ত আমি উপস্থিত আছোঁ আমি যিটো পথত উপস্থিত আছোঁ কিছু পানী শুকাবলৈ আৰম্ভ কৰিছে যদিও এই পথটো আচলতে বেতবাৰী কৈৱৰ্ত গাঁৱৰ পৰা বেতবাৰী যিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেই বিদ্যালয়লৈ যায় ইয়াতে শ শ লোক আছে এতিয়াও আমাৰ সহযোগীয়ে দেখাব কেইবাটাও ঘৰ আমাৰ সন্মুখতে কেনেদৰে প্লাবিত হৈ আছে আৰু এই ঘৰকেইটা যেতিয়া ইয়াতে পানী শুকাবলৈ আৰম্ভ কৰিব বা লাহে লাহে আৰম্ভ কৰিছে ইয়াৰ পিছত ইয়াতে কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া দৰ্শক ৰাইজে বুজি উঠিব আমাৰ মাজত গাঁওখনৰ বহু সংখ্যক লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ বিচাৰিম দৰেদেউ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে এইকেইদিন কেনেকুৱা সমস্যাত পৰিছে আপোনালোকে অকণমান সমস্যা বৰ বেয়া আৰু একেবাৰে মানে যোৱাটো আৰু একো পানী অকণ যোগান নাই একো যোগান নাইতো খাই আছে আৰু এসাঁজ ভাত লঘন হৈছে এসাঁজ ভাত কাৰোবাক ফুলচি খাইছে তেনেকুৱা নিচিনা চলি আছে কি কৰিব ক'লৈ যাব চক এইটো পানীটো তালৈকে আছে পানী হৈ তালৈকে আছে এইটোৱে প্ৰথম পানী দেখিছোঁ ডাঙৰ আৰু এটা দেখিছিলোঁ মোৰ ভাইটো তেতিয়া সাপে খুলিছিলে আনিবলৈ গৈছিলোঁ হয় 1983 চনৰ পিছত আচলতে বহু বছৰ পাৰ হৈ গ'ল আৰু এই শতিকাটোৰ এইটোৱে চাগৈ প্ৰথমটো বৃহৎ বানপানী যি বানপানীৰ কবলত এতিয়া ৰাইজে ককবকীয়া হৈছে আমি বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ সমস্যাৰ কথা কেনেধৰণে এইকেইটা দিন পাৰ কৰিছে সেইখিনি কথা অকণমান বহুত কষ্ট এতিয়া ছঘৰ মানুহ আমি এই ঘৰডোখন হোৱালে আমি এতিয়া উঠিব লাগিলে তাত হয় ঘৰটো পানীৰ তলতে আছে খালি গন্ধত এতিয়া খাব নোৱাৰে মেলিব নোৱাৰে পানীৰ অসুবিধা গা ধোৱা অসুবিধা খোৱা পানীৰ অসুবিধা পিনে মহৰ কামনি আঁঠুৱা তৰিব নোৱাৰোঁ এইমতে মানে খোৱা নাই টোপনি যোৱা নাই মানে এনে বহাতে আমাৰ ৰাতি পৰিছে বাইদেউ কি ক'ব আমাৰ মানে এতিয়া ইমান সমস্যা হৈছে বয় বস্তু মানে একো উলিয়াবও নোৱাৰিলে সুবিধা নাপালোঁ আমি একে ৰাতিৰ ভিতৰতে পানী আহি গ'ল বহুত অনিষ্ট হ'ল দাঙি আনিবলৈও সুবিধা নাই কাপোৰ কানি একো পিন্ধিবলৈ আনিবলৈও সুবিধা নাইকিয়া হ'ল হয় তেওঁলোকে কৈছে ঘৰৰ ভিতৰৰ পৰা আচলতে কোনো ধৰণৰ তেওঁলোকৰ প্ৰয়োজনীয় সা সামগ্ৰী উলিয়াই আনিবলৈ তেওঁলোকে সময় নাপালে আৰু কোনোমতে প্ৰাণটো বচাই তেওঁলোকে আহি এইটো যি এটা ঘৰ দেখিছোঁ এই ঘৰটোত তেওঁলোকে কেইবাটাও পৰিয়ালৰ আশ্ৰয় গ্ৰহণ কৰি আছে বাকী চৰকাৰৰ কিবা সাহায্য সামগ্ৰী আপোনালোকে পাইছেনে সাহায্য সামগ্ৰী অহাই নাই আহিব কৈ আছে পোৱাই নাই আমি যেনে তেনে খাই আছোঁ আৰু ঘৰতে আৰু 5টা 6টা পৰিয়াল একেলগে থাকি পিনে কমকৈ খাই থকা হৈছে ভিতৰৰ পৰা আমাৰ কাপোৰ কানি তিয়নি একোৱে উলিয়াবলৈ নাপালোঁ 5 মিনিটৰ ভিতৰতে পানী সোমাই একদম খলি ধলি লগাই দিলে কেঁচুৱাই মেচুৱাই অলপ কষ্ট হোৱা নাই ইফালে ৰাতি টোপনি নাই মহৰ কামনি তেনেকৈ দিন কটাইছোঁ এইকেইদিন বাইদেউ কি ক'ব এনেদৰে আমি দেখাইছোঁ বেতবাৰী কৈৱৰ্ত চেতিয়া গাঁৱৰ পৰিৱেশ আৰু ইয়াতে কিছু সংখ্যক আচলতে স্বেচ্ছাসেৱী অনুষ্ঠানে আহি দুই এপদ সাহায্য সামগ্ৰী তেওঁলোকক প্ৰদান কৰিছে বুলি তেওঁলোকে কৈছে কিন্তু এনে বহু অঞ্চল আছে শিৱসাগৰ জিলাৰ বিশেষকৈ বেতবাৰীৰ বহু ভিতৰুৱা গাঁৱত এতিয়ালৈকে চৰকাৰী কোনো সাহায্য সামগ্ৰী এতিয়ালৈকে লাভ কৰা নাই আৰু ইয়াৰ ভিতৰত আমাক এইকেইগৰাকী মহিলাই কৈছে যে ইয়াতো তেওঁলোকে এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা কোনো সাহায্য সামগ্ৰী লাভ কৰা নাই আমি পৰিৱেশটো কথা কৈছোঁ যিটো পৰিৱেশ এতিয়া ক্ৰমশ পানী শুকাবলৈ আৰম্ভ কৰিছে কিন্তু পানী শুকাই যোৱাৰ পাছত আচলতে এই অঞ্চলবোৰত যি অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া অকল্পনীয়